নমস্কাৰ বন্ধু, ওয়েলকাম টু ৰোমাঞ্চ আপডেট। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ আহিছোঁ গোলাঘাট জিলাৰ বোকাখাটৰ যি উলমা দলং এখন আছে, ডিফলু উলমা দলং বুলি কয়। এইফালে মোৰ বাওঁহাতে এডোখৰ বৰভেটা বুলি কয়, আৰু তাৰ দলংখনৰ ইপাৰে হৈ গৈছে আপোনাৰ ডিফলু বাগিচা আৰু বৰভেটাৰ সংযোগী এইখন উলমা দলং। আপোনালোকে মানে কিমান বছৰৰ পুৰণি সেই কথাটো জনাবৰ কাৰণে আপোনালোকক দেখুৱাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 1930 চনত ভাৰতবৰ্ষ স্বাধীন নোহোৱাৰ আগতেই ইয়াত ব্ৰিটিছসকলে এই দলংখন নিৰ্মাণ কৰি উলিয়াইছিলে তেওঁলোকৰ যাতায়াতৰ বাবে। আৰু সন্মুখতে দেখিছেনে এইটো কিমান দুটা ডাঙৰ পিলাৰ, এই দুটা ডাঙৰ পিলাৰ আছে, এইটো এটা পিলাৰ আৰু এইটো এটা পিলাৰ। এই পিলাৰটোৰ পৰাই দুয়ো কাষে এনেকৈ সংযোগ কৰি ৰাখিছে, মানে দাঙি ৰাখিছে। এয়া বৃহৎকায় দেখিছে, তাঁৰ নহয় আচলতে, এইটো লোহাৰ মানে ৰছী নিচিনা, আৰু লোহা হয় কিন্তু এই দেখিছেনে কিমান মজবুত। 1930 চনৰ পৰা ওলমি আছে এই উলমা দলংখন। এইফালেও আছে এটা পিলাৰ, দেখিছেনে এইটো পিলাৰ। এইটো এনেকৈ হেংগিং ব্ৰিজ বুলি কয়। গোলাঘাট জিলাতে প্ৰথমখন মানে একমাত্ৰ উলমা দলং, যাক আমি হেংগিং ব্ৰিজ বুলি কওঁ। আমাৰ কাকি দিদি এইফালৰ পৰা এখন কি বাগিচা আছে, এইফালে মানে দলংখনৰ ইপাৰে কি বাগিচা আছে? লতাবাৰী। আৰু এইফালে ডিফলু। কাম কৰি আহোঁতে দলংখনৰ ওপৰতে আহোঁতে অকণমান কষ্ট হয়, ভাল হ'লে ভাল হয় আৰু হয়নে? হয়, এই আছক টিপটপকৈ আহি আছে। কিন্তু গোলাঘাট জিলাৰ বোকাখাটৰ এই উলমা দলংখনৰ অৱস্থা বাৰু এতিয়া অলপমান জৰাজীৰ্ণ। গতিকে চিন্তা কৰি এখন মেৰামতি কৰে তেনেহ'লে আহি থকা দিনবোৰত মানে ভাল হৈ থাকিব। আৰু মই ওপৰেদি যাবলৈ যত্ন কৰিছোঁ, এতিয়া কিন্তু অৱস্থা অলপ মানে শোচনীয়। বিশেষকৈ সিফালে দলং এখন হৈ যোৱাৰ কাৰণে এইখনৰ ব্যৱহাৰ কমি অহাৰ বাবে ইয়াৰ মেৰামতিৰ গুৰুত্বটো কমি আহিছে। এইবাৰ যি পানী আহিছিলে, প্ৰাকৃতিক মানে প্ৰলয় নিচিনাকৈ যেনেকৈ পানী আহিছিলে, সেই পানীৰ সময়ত এই ছাইডৰ দেখিছেনে এইবোৰ খহাই লৈ গ'ল। ওচৰৰ কাষতে এইটো ঘৰ আছে, এই ঘৰটোৰ ধৰি নেক্সট যদি আকৌ তেনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আহে, মানে পানী আহে ইয়াত, 2018 চনৰ পাছত এইবাৰ পুনৰ আহিছিলে, সেই তেতিয়াই এইখন দলং মানে উটাই নিউ হৈছিলে, আৰু কিন্তু উটাই নিব নোৱাৰিলে। আমি দেখুৱাইছোঁ এইখন একমাত্ৰ গোলাঘাট জিলাৰ উলমা দলং, হেংগিং ব্ৰিজ। আৰু এই হেংগিং ব্ৰিজৰ মেৰামতি অলপ কম। আগতে বাগিচা কৰ্তৃপক্ষই কৰিছিলে বোলে, আজিকালি তেওঁলোকৰ ফাণ্ড নাই কাৰণে নকৰে। মই অনুৰোধ জনাম, বোকাখাটৰ বিধায়ক মন্ত্ৰীগৰাকীকো অনুৰোধ জনাম, আৰু অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি এয়া ভণ্টিহঁতৰ ঘৰ এইফালে ন, ভণ্টি ঘৰ ইয়াত নে ক'ত? এই হয় নি? অঁ, ভণ্টি এতিয়া বাগিচাৰ পৰা পাত তুলি আহিছে। এই দলংখন বেছি ভাল হ'লে আৰু ভাল হ'ব। আমি ধুনীয়াকৈ দেখুৱাইছোঁ, এনেই মানে ধৰক পৰ্যটকৰ স্থলী হিচাপেও পৰিগণিত হ'ব, ধুনীয়া ঠাই এডোখৰ। আৰু ইয়াত কাৰ্বি পাহাৰ আছে কিছু নিলগত। আৰু এই দলংখনে বহু স্মৃতি জীয়াই ৰাখিছে, সেই সময়ৰ ব্ৰিটিছসকলৰ কৰ্মদক্ষতা, ইঞ্জিনিয়াৰিং টেকনিক। হেংগিং ব্ৰিজৰ চক এতিয়াও কিন্তু মানে বহন ক্ষমতা আছে। ইয়াক যদি অকণমান মেৰামতি কৰি দিয়া হয় তেনেহ'লে আৰু ভাল হৈ যাব। এতিয়া অকণমান এয়া দেখিছেনে খবলকৈ মানে কিবা কিবিকৈ এৰাই গৈছে। হেংগিং ব্ৰিজ 1930 চনত ব্ৰিটিছে নিৰ্মাণ কৰিছিলে, আৰু সেই ব্ৰিটিছে নিৰ্মাণ কৰা এই উলমা দলংখন এতিয়াও সজীৱ হৈ আছে। কিন্তু সজীৱহে হৈ আছে, কিন্তু মানে মানুহ অহা যোৱা কৰিবৰ কাৰণে অলপমান অসুবিধা, সেইবাবে আমি অকণমানকৈ দেখুৱাম বুলি আহি আছোঁ। আমাৰ জানেজা, হাই জানেজা, কেনেকুৱা কি ক'বা দলংখনৰ কথা? মানে কি ক'বা? মানে দলংখনৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ, যিহেতু এইটো পৰ্যটকৰ ক্ষেত্ৰত চাবলগীয়া। গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰতে প্ৰথমখন দলং, উলমা দলং। ইয়াৰ খহনীয়াৰ কবলত পৰি এতিয়া জৰাজীৰ্ণ হৈ পৰিছে। কাৰণ আমি মন্ত্ৰী মহোদয়কো অনুৰোধ কৰিছোঁ যাতে এই দলংখন খহি নাযাওক, চিৰস্থায়ী জীয়াই ৰাখক। ব্ৰিটিছৰ সম্পত্তিৰ দিনৰ পৰা
আমি জানো ব্ৰিটিছে নিৰ্মাণ কৰিছিল বুলি আৰু আমি গোলাঘাট ডিষ্ট্ৰিক্টত দেখি নাপাওঁ এনেকুৱা দলং যাতে সেই দলংটো ডিফলুৰ বৰ লাগতিয়াল দলং ক'বলৈ গ'লে আমাৰ ডিফলু লতাবাৰীৰ এটা চাবলগীয়া আৰু আকৰ্ষিত দলং আমি সেই দলঙৰ বহুত মানুহে পৰ্যটকো আহে কিন্তু জীপ চাফাৰী কৰিবলৈ অসুবিধা হয় কাৰণ সেই ক্ষেত্ৰত আমি মন্ত্ৰী মহোদয় বা আমাৰ যথেষ্টখিনি কাম কৰি গৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি এই উলমা দলংখন সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বন্ধুৱে আমি সঞ্জীৱ কৰ্মকাৰ বোকাখাট শাখা আটচাৰ মানে শাখা আটচাৰ উপ সভাপতি গতিকে আমি সঞ্জীৱক লৈ গৌৰৱ অনুভৱ কৰোঁ। সঞ্জীৱে এই ঠাইডোখৰৰ বিভিন্ন কামৰ কাৰণে মাত মাতি আহিছে, উন্নয়নৰ কাৰণেও মাত মাতি আহিছে। আমি প্ৰথমে সঞ্জীৱৰ পৰা জানি ল'ম, তুমি জন্ম হোৱাৰ পৰাই দেখি আহিছা? হয়, আমি জন্ম নোহোৱাৰ আগতে মই জন্ম নোহোৱাৰ আগতে দলংখন স্থাপিত হৈছিলে। আমি জনামতে 1930 চনত এইখন দলং স্থাপিত হৈছিলে আৰু দলংখন বহুত ভাল। আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত মানে সৰ্বপ্ৰথম 1 নম্বৰ বুলি আমি ক'ব পাৰি আৰু তেনেকৈ দলং আমাৰ মানে দৃষ্টিভংগী তেনেকুৱা ইয়াত নাই আমাৰ গোলাঘাট জিলাত। তো এতিয়া মানে দলংখন দিনক দিনে মানে যেনেকৈ মানে সংৰক্ষণ কৰিব লাগিছিলে তো কোম্পানীও এতিয়া আমাৰ ডিফলু চাব গৈছে যোন টাটা কোম্পানী আগতে সংৰক্ষণ কৰিছিলে, মেইনটেনেঞ্চ কৰিছিলে, বছৰেই ইয়াক ৰং কৰিছিলে, তাৰপিছত আকৌ মেইনটেনেঞ্চ কৰি ৰাখিছিলে। কিন্তু এতিয়া বৰ্তমান সময়ত কোম্পানীও কৈছে যে আমাৰ হাততো তেনেকুৱা সুবিধা নাই, তোমালোকে যিমান পাৰা। আমিও মন্ত্ৰী মহোদয়ক জনাইছোঁ আৰু লগে লগে মই মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান জনাইছোঁ যে আমাৰ এই ব্ৰিটিছে দিয়া সম্পত্তিখন যাতে সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে ডিপাৰ্টমেণ্টক এখন পত্ৰ প্ৰেৰণ কৰক আৰু দলংখন সংৰক্ষিত কৰাৰ ব্যৱস্থা কৰক। আৰু যিহেতু লতাবাৰী আৰু ডিফলুৰ যোনটো সংযোগী মেইন পথ হৈছে সেই দলংখনেই হৈছে। এই দলংখন আপোনালোকে নিশ্চয় দেখিব পাইছে যে জৰাজীৰ্ণ অৱস্থা আছে। আমি অলপ গৈ থাকোঁ, দেখুৱাই থাকোঁ। যাবলৈ মানুহ ল'ৰাজন গৈছে যাবলৈ দিগদাৰ, চাইকেল চলাই যাব নোৱাৰে। সেই দলংখন মানে অতি শীঘ্ৰে মানে ব্যৱস্থা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যেতিয়া মানে এখন ভাল হৈ আছিলে, এতিয়াও মানুহ দুনো অহা যোৱা কৰিব পাৰে কিন্তু ইমান ভালকে নোৱাৰে। গাড়ী চলিব পাৰে নে? নোৱাৰে, গাড়ী চলিব নোৱাৰে। গৰু আহে যেনে তেনে, গৰু আহে, মানুহ যেনে তেনে পাৰ হৈছে। তুমি দেখোতে ভাল হৈ আছিলে নে? দেখোতে বহুত ভাল আছিলে আৰু ৰং চং কৰিছিলে আগতো। এতিয়া দলংখন একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে। নিশ্চয়কৈ ভিউৱাৰ্ছসকলক আমি দেখুৱাইছোঁ, পৰ্যটকৰ কাৰণে। হয়, সঞ্জীৱে কৈছে টুৰিজম আহে, আমাৰ ইয়াতো আহে, উলমা দলং চাব চাই যায় ইয়াৰ পৰা। লতাবাৰী হৈ যেতিয়া সোমাই আহে উলমা দলং চাই, ফেক্টৰী চাই, আমিও গৌৰৱ অনুভৱ কৰোঁ। কিন্তু বৰ্তমান আমাৰ দলংখনৰ অৱস্থা একেবাৰে মানে শোচনীয়। তো মই আমাৰ ইয়াত আছে আমাৰ স্থানীয় মন্ত্ৰী অতুল বৰা, জনপ্ৰিয় মন্ত্ৰী হয়। এই মন্ত্ৰীকো মই অনুৰোধ জনাইছোঁ যে এই দলংখনৰ ব্যৱস্থা অলপ গ্ৰহণ কৰক। আমিও অলপ মুখেৰে জনাইছোঁ, কাগজ পত্ৰে জনোৱা নাই, আমাৰ সংগঠন তৰফৰ পৰা বাৰম্বাৰ জনাইছোঁ। আৰু ছাৰে যদি কথাটো গুৰুত্ব প্ৰদান কৰক আৰু এই দলংখন কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাৰ বাবে অলপ গুৰুত্ব দিবলৈ মই মন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। সঞ্জীৱক ধন্যবাদ জনাইছোঁ। আমি দৰ্শকসকলক দেখুৱাইছোঁ এইখন মানে আপুৰুগীয়া দলং। আমাৰ জন্মৰ আগত বা বহু লোকৰ জন্ম হোৱা, মোৰ মানে ধৰক মই যদি 76ত জন্ম, তেনেহ'লে এইখন 1930 চনত এখন নিৰ্মাণ কৰি উলিয়াইছিলে ব্ৰিটিছসকলে। মানে ভাৰত স্বাধীন হোৱাৰ আগতেই এখন নিৰ্মাণ কৰি ওলোৱা। কিমান চক ইয়াত মানে অকল আইৰণ, মানে লোহাৰে চব নিৰ্মাণ কৰা হৈছে। এই ৰছী নিচিনাকৈ দেখিছে, এইডাল কিন্তু লোহাৰ ৰছী, মানে ওলমাই থোৱা আছে। আমি তলৰ পৰা দেখুৱাবলৈ অলপ অসুবিধা আছে, মাজত খুটা নাই। ইয়াত মাজত খুটা নথকা এইখন দলং, সেইকাৰণে এখন ওলমা দলং বুলি কয়। হেংগিং ব্ৰিজ, ব্ৰিটিছসকলে নিৰ্মাণ কৰা। গতিকে আমি যিসকলে বাৰু দেখিছে তেখেতসকলৰ কাৰণে নতুন নহয়, যিসকলে নাজানে তেখেতসকলৰ কাৰণে মই ভিডিঅ'টো আগবঢ়াই দিলোঁ। আৰু আমি অনুৰোধ জনাম বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰী পক্ষই সুন্দৰকৈ যদি মেৰামতি কৰি দিয়ে তেনেহ'লে এইডোখৰ স্থানীয় ৰাইজৰ বুলি নহয়, বিভিন্ন ঠাইৰ পৰা অহা লোকৰ বাবে পৰ্যটনস্থলী হৈ পৰিব। এই নানা এখন কিমান দিনৰ পৰা দেখিছে? নানা এখন দলং কিমান বছৰ আগত দেখিছে? আপোনাৰ জন্ম কেতিয়া? নানাই জন্ম হোৱা কথাটো বাৰু ঠিকে আছে। কাকা কি ক'ব, এখন কিমান মানে লাগে নাই? দলং আগতে হ'ব হয় নাই? মানে 1930ত হ'লে মানে কিমান হ'লে দেখা দেখিকে 70 বছৰ আৰু এইফালে 25 বছৰ, 95 হয় নাই? 95 ইয়াৰ্ছ হৈ গৈছে এখন
দলং মানে স্বাধীন হোৱাৰ আগতেই ধুবৰ ঘৰৰ ওচৰৰ পৰা এইডোখৰ ঘৰৰ ওচৰত হয়নে উলমা দলং অৱস্থা বেয়া আগতে লৰে আজিকালি ফিক্স হৈ গ'ল ন ঠিক আছে আমি ফটো এখন তুলি লওঁ তাৰ পাছত আমাৰে মানে মনটো বেয়া লাগিছে দলংখন দেখি আমাৰ বয়সৰ লগৰ আগৰ মানে গতিকে দলংখন ভাল হ'লে ভাল লাগে আমিও ইয়াত ফুৰিবলৈ আহিব পাৰিম দেই ঐ বাই বাই সঞ্জী বাই 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 থেংক ইউ ৱেলকাম যা কি হৈছে অঁতৰাই থৈ দিছে কি জান যা বাই বাই আমি উলমা দলং চাই পেলাই আহি আছোঁ এয়া উলমা দলঙৰ ওপৰেদিয়ে পাৰ হৈ যাওঁ নাই চাৰ্ভে